গৌৰীপুৰত নপুৰধনীৰ উদ্যোগত 7 দিনীয়া বিহু কৰ্মশালা অনুষ্ঠিত হৈছে। গৌৰীপুৰ বীণা মন্দিৰ ক্লাবৰ প্ৰাংগণত এই 7 দিনীয়া বিহু কৰ্মশালা আৰম্ভণি কৰা হয়। মুখ্য প্ৰশিক্ষক বিজয় কুমাৰ ভৰালী, অতিথি প্ৰশিক্ষিকা বিনীতা কলিতা আৰু পৰিচালক দেৱদত্ত চাকিৰ প্ৰচেষ্টাত উক্ত কৰ্মশালাখন অনুষ্ঠিত হয়। কৰ্মশালাখনৰ প্ৰথম দিনটোতেই 50জনৰো অধিক কণ কণ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কি ক'ব, হঠাৎ মনলৈ আহিল বিহু কৰ্মশালা, কি ক'ব? নমস্কাৰ, সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আগতেও নপুৰধনীৰ পাৰফৰ্মিং আৰ্টছ চেণ্টাৰৰ পৰা বেলেগ কৰ্মশালা পাতিছিলোঁ। কথকৰ কৰ্মশালা, ক্লাছিকেল ডান্স আৰু ফোক ডান্সৰ এই কৰ্মশালা, এইটো প্ৰথমবাৰৰ কাৰণে আমি এইটো সাজিছোঁ। কিন্তু বিহু আমাৰ জাতীয় উৎসৱ আৰু চবেই অকল ক্লাছিকেল ডান্সটো শিকিব লাগে, লগতে আমাৰ ট্ৰেডিশ্যনেল ফোক ডান্সবিলাকো শিকিব লাগে। এইকাৰণে কণমানিসকলে, অভিভাৱকসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সিহঁতে যেন ভালদৰে প্ৰশিক্ষণ ল'ব পাৰে। আমাৰ মাজত মুখ্য প্ৰশিক্ষক আহিছে বিজয় কুমাৰ ভৰালী ছাৰ, সুদূৰ গুৱাহাটীৰ পৰা, জ্যেষ্ঠ বিহুৱা। এইটো 7 দিনীয়া কৰ্মশালা। আমাৰ ইয়াতে বিহু নৃত্য হ'ব, ঢোল বাদন শিকোৱা হ'ব আৰু জেং বিহু, মা ভনীসকলৰ কাৰণে জেং বিহুটো পাতিছোঁ আমি। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক বহুমূলীয়া সময় নষ্ট কৰি ইয়ালৈ অহাৰ বাবে। আৰু পোনপ্ৰথমে ধন্যবাদ দিব লাগিব নপুৰধনীৰ স্বত্বাধিকাৰী দেৱদত্ত চাকি। তেওঁৰ যি ইচ্ছা, তেওঁৰ যি এই মহান যি কৰ্ম, এই কৰ্মৰ শলাগ ল'ব লাগিব। আৰু তাৰপিছত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অভিভাৱকসকলক। তেওঁলোকে নিজৰ কাম বন এৰি পেলাই জাতিটোৰ প্ৰতি, কৃষ্টিটোৰ প্ৰতি আগ্ৰহ দেখুৱাই ল'ৰা ছোৱালীখিনিক লৈ আহিছে। গতিকে ভাল লাগিছে। আমিও চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ নিখুঁতভাৱে তেওঁলোকৰ বিহুটোৰ প্ৰতি বা বিহু নাচৰ প্ৰতি যিখিনি তেওঁলোকৰ আগ্ৰহ, সেইখিনি যাতে পূৰণ কৰিব পাৰোঁ। 7 দিনীয়া কৰ্মশালাত কি কি এতিয়া এই কৰ্মশালাখিনি আমাৰ বিহু নাচৰ বিহু হয় হয় মানে এনেই 7 দিনটো আৰু বহুত বেছি সময় নহয়, শিকাৰ কাৰণে যথেষ্ট সময় লাগে। তথাপিতো আমি এইকেইদিনৰ ভিতৰতে বিহু নাচৰ আৰু বিহু ঢোলৰ আৰু জেং বিহুৰ যিখিনি পাৰোঁ, যিমানলৈ পাৰোঁ আমি কভাৰ আপ কৰিবলৈ চেষ্টা কৰিম। গৌৰীপুৰৰ পৰা অনিশ আলীৰ ৰিপৰ্ট, দৈৰথী অসম।